কোকৰাঝাৰত ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বিটিআৰৰ সদৰ কোকৰাঝাৰতো উদযাপন কৰা হয় ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস। বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ বৈঠকত কোকৰাঝাৰৰ চিলাৰায় ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৫১৪তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস। পতাকা উত্তোলনেৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দৰ ৰায়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক নিবাস চৌধুৰী আৰু বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সন্মিলনীৰ উপসভাপতি অপূৰ্ব বৰ্মনে। দুপৰীয়া কোচৰাজবংশীৰ জনজাতিকৰণ আৰু বিটিআৰত কোচৰাজবংশী উন্নয়ন বোৰ্ড গঠন কৰাক লৈ এক আলোচনা অনুষ্ঠিত হয়। আনহাতে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কোচৰাজবংশী জনজাতিকৰণ বিষয়টোত গুৰুত্ব নিদিয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভ প্ৰকাশ কৰিছে সন্মিলনীৰ সভাপতি লক্ষীন্দৰ ৰায়ে। ৰায়ে আসন্ন লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি উল্লেখ কৰে সন্মিলনীৰ সভাপতিগৰাকীয়ে। একেদৰে বিটিআৰ এলেকাত কোচৰাজবংশী উন্নয়ন বোৰ্ড গঠন কৰা বিষয়টোক লৈ গুৰুত্ব প্ৰদান নকৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে সন্মিলনীয়ে। নিউজ ডেস্ক BN লাইভ ফাৰ্ষ্ট। আজি আমি সদৌ বিটিআৰ কোচৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ আঞ্চলিক কমিটিৰ উদ্যোগত ইয়াত কোকৰাঝাৰ স্থিত নাৰাবাৰীৰ চিলাৰায় ভৱনত আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪তম জন্মবাৰ্ষিকী মানে জন্ম জয়ন্তী আমি ইয়াত উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই উদযাপনত ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল। আমাৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিলোঁ আৰু আমি আজি সংকল্প ল'লোঁ যে এইবাৰ আমি আমাৰ জনজাতিকৰণ যে দাবী সেই দাবী আমি প্ৰাপ্ত কৰাৰ কাৰণে আজৰি আনাৰ কাৰণে আমি এইবাৰ ভোটেৰে আমাৰ প্ৰত্যুত্তৰ দিম। অহা লোকসভা নিৰ্বাচনত ভোটৰ জৰিয়তে আমি প্ৰত্যুত্তৰ দিম। সেই কথাটো আমি আজি সংকল্প ল'লোঁ আৰু আমাৰ এখন আলোচনা আছে, সেই আলোচনাটো সেই একেই আমি আলোচনা কৰিম। মুঠৰ কথা যে আজি জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে একেবাৰে অৱহেলা কৰি আছে, হেমাহি কৰি আছে। আজি অসম চৰকাৰে আমাৰ জনজাতিকৰণৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদন আজিলৈকে নপঠালে কেন্দ্ৰীয় চৰকাৰলৈ আৰু ইয়াৰ কাৰণে আমি ক্ষোভিত আৰু দুখিত। অসম চৰকাৰে ইমান দিন থকাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে স্বাস্থ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী থাকোঁতে তেতিয়াই তেওঁ মানে অধ্যক্ষ আছিল আৰু সেই সময়তে তেওঁ পঠাব লাগিছিল, কিন্তু আজিলৈকে তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ পিছতে এতিয়ালৈকে নপঠালে। ইয়াৰ কাৰণে আমি ক্ষোভিত আৰু যাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এইবাৰ আমি ভোটৰ জৰিয়তে আমি প্ৰত্যুত্তৰ দিম। লগতে বিটিআৰ চৰকাৰৰ ওচৰতে আমাৰ এটা দাবী আছিল যে আমাক কোচ ৰাজবংশীসকলক বিটিআৰৰ ভিতৰত উদিন বিটিআৰ কোচ ৰাজবংশীসকল যিহেতু নিষ্পেষিত হৈ আছে, যিহেতু বঞ্চিত হৈ আছে, আমাক এটা কোচ ৰাজবংশী ডেভেলপমেণ্ট বৰ্ড উদিন উদিন বিটিআৰ আমাক গঠন কৰি দিব লাগে। সেই কথাটো আমি দাবী জনাইছোঁ, কিন্তু আজিলৈকে বিটিআৰ চৰকাৰেও ইয়াত আমাক গঠন কৰি নিদিলে। তাৰ কাৰণেও আমাৰ মানে ক্ষোভ, তাৰ কাৰণেও আমাৰ মানে প্ৰতিক্ৰিয়া। আমি আৰু সেই প্ৰতিক্ৰিয়াও আমি এইবাৰ ব্যক্ত কৰিম, আমি এইবাৰ দেখুৱাম। এইবাৰ লোকসভা নিৰ্বাচনৰ আগতে যি মানে ভোট হ'ব, সেই নিৰ্বাচনত যি ভোট হ'ব সেই ভোটত আমি এইবাৰ ভোটৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ এটা চিন্তা চৰ্চা কৰিছোঁ, প্ৰস্তাৱ লৈছোঁ।